বহুতৰে নাম অহা নাছিলে, পইণ্টত ৰৈ গৈছিলে। গতিকে তেওঁলোকৰ চান্স আছেনে নাই, আছে যদি কিমান চান্স আছে তাৰ ওপৰত এই ভিডিঅ'। এই গাইজ, কি খবৰ আপোনালোকৰ? চ' মই পৰমজিতে আপোনালোকলৈ এটা অন্যতম গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ অসম পুলিচৰ ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত। যোৱাকালি ফিজিকেলৰ কাট অফ লিষ্ট মাৰিছিলে। চ' দেখা গৈছিলে বহুত হাই কাট অফ গৈছে। গতিকে ছেকেণ্ড কাট অফ লিষ্ট আহিব নেকি, যদি আহে কেতিয়া আহিব, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেখা গৈছিল 2022 চনত ফাৰ্ষ্ট কাট অফ লিষ্টৰ পিছত ছেকেণ্ড কাট অফ লিষ্ট এখন আহিছিলে। এইবাৰো ঠিক তেনেদৰে আহিব নেকি? 2022 চনত এডমিটৰ ডেট আৰু এক্সামৰ ডেট বহুত দিনৰ পিছতহে ফিক্স হৈছিলে। গতিকে ছেকেণ্ড কাট অফ লিষ্ট ওলাই গৈছিলে, দিন আছিলে বহুত মাজত। তো 17 তাৰিখে এডমিট দিব আৰু 23 তাৰিখে আপোনাৰ এক্সাম হ'ব। গতিকে ছেকেণ্ড লিষ্টৰ আশা খুব কম হয় আৰু চৰকাৰে নতুন ভেকেঞ্চি উলিয়াইছে বৰ্তমান। সেয়েহে ছেকেণ্ড লিষ্ট নাহে আৰু যিসকলে বৰ্তমান ছেকেণ্ড লিষ্টৰ বাবে আশা কৰি আছে তেওঁলোকে নতুন যিখিনি পোষ্ট ওলাইছে সেইখিনি পোষ্টৰ বাবে আকৌ আবেদন কৰক। আজিৰ ভিডিঅ'টো ইমানেই। জয় হিন্দ, জয় ভাৰত।